আজি ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত মহিলা ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ উমা চেত্ৰীক সাউথ পইণ্ট স্কুলৰ পৰা ৰেলী কৰি আগবঢ়াই লৈ যায় বৰখাপাৰা ষ্টেডিয়ামলৈ। ভাল লাগিছে মোক ইয়াত আহি ইমান ধুনীয়াকৈ ইমান ৰাইজ বহুত হৈছে ইমান ধুনীয়াকৈ মোক আদৰণি জনাইছে চ' মোক বহুত ভাল লাগিছে। ভাল লাগিছে মোক ইমান ধুনীয়াকৈ আদৰণি জনাইছে ইমান ধুনীয়াকৈ লৈ আহিছে আৰু ইমান ৰাইজ আহিছে ইমান মৰম দিছে চ' মোক বহুত ভাল লাগিছে। থেংক ইউ। লগতে বিজুলী কলিতা মেধিয়ে কয় যে উমা চেত্ৰীক আমি যেনেকৈ বিমানবন্দৰত আদৰণি জনাব লাগিছিল সেয়া হৈ নুঠিল। যেনেকৈ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে আদৰণি জনাইছিল সেয়া আমি কৰিব নোৱাৰিলো। সেয়েহে আজি এইদৰে আমি তেওঁক সম্বৰ্ধনা জনাইছো। সঁচাকৈ সেইটোক লৈ পেলাই আমি সকলো খুব দুখিত, কাৰণ এটা মিছ কমিউনিকেশ্যনৰ ফলত যি ধৰণে আমি খবৰ পাব লাগিছিল যে সেইদিনাখন তেওঁ আহি পেলাই বিমানবন্দৰত উপস্থিত হ'ব, আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী ইমান সুন্দৰভাৱে তেখেতসকলক সম্বৰ্ধনা জনালে, তেখেতসকলক খুব শুভেচ্ছা জ্ঞাপন কৰিলে। কিন্তু আমাৰ দুৰ্ভাগ্য যে সেই মুহূৰ্তত আমি সেই খবৰ নাপালোঁ আৰু তাৰ বাবে আমি দুখিত। কিন্তু গুৱাহাটীৰ পৰা ৰীমা শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।